আপুনি কেতিয়াবা ভাবিছেনে ১৯ শতিকাত ভাৰত কেনেকুৱা আছিল? এনে এখন দেশ য'ত নাৰীক জোৰকৈ সতী হিচাপে দাহ কৰা হৈছিল, বাল্য বিবাহৰ প্ৰচলন আছিল, জাতিগত নিয়মে সমাজখনক বিভাজিত কৰিছিল, কুসংস্কাৰ আৰু অন্ধবিশ্বাসে সমাজখনক বিপথে পৰিচালিত কৰিছিল, কুৰুঙা কৰি তুলিছিল। ঠিক এনে সময়তেই সমাজ পৰিৱৰ্তনৰ বাবে আগুৱাই আহিছিল দূৰদৰ্শী ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ, দয়ানন্দ সৰস্বতী আদিৰ দৰে মহান ব্যক্তিসকল, যিসকলে সেই সময়ত সাহস কৰি প্ৰশ্ন কৰিছিল যে সমাজ সংস্কাৰ অবিহনে এটা জাতি আগুৱাই যাব পাৰিবনে? পৰম্পৰা আৰু যুক্তি একেলগে খোজ কাঢ়িব পাৰিবনে? আজিৰ এই ভিডিঅ'টোত আমি এই বিষয়ৰ লগত সংগতি ৰাখিয়েই ভাৰতবৰ্ষক চিৰদিনৰ বাবে সলনি কৰা সামাজিক ধৰ্ম সংস্কাৰ আন্দোলনৰ প্ৰভাৱৰ বিষয়ে সমালোচনাত্মকভাৱে আলোচনা কৰিম। ইয়াত আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে, প্ৰশ্নটো হৈছে ১৯ শতিকাৰ ভাৰতত উত্থান ঘটা সামাজিক ধৰ্মীয় সংস্কাৰ আন্দোলনৰ প্ৰভাৱসমূহৰ বিষয়ে সমালোচনাত্মকভাৱে আলোচনা কৰা। ইয়াৰ উত্তৰটো ১৫০টা শব্দৰ ভিতৰত লিখিব লাগিব আৰু ইয়াৰ বাবে নম্বৰ দিয়া হৈছে ১০। ক্ৰিটিকেলি ডিছকাছ দ্য ইম্পেক্টছ অৱ দ্য ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্টছ ডেট ইমাৰ্জড ইন 19th century ইণ্ডিয়া। গতিকে ইয়াত এটা কথা মন কৰিব লাগিব যে সমালোচনাত্মকভাৱে বুলি ক'লেই যে কেৱল নেতিবাচক প্ৰভাৱখিনি বা দিশখিনিহে উল্লেখ কৰিম তেনে নহয়। নেতিবাচক আৰু ইতিবাচক দুয়োটা দিশে ইয়াত ডিছকাছ কৰাৰ প্ৰয়োজন। প্ৰশ্নটোৰ আৰম্ভণি মই ইয়াত এনেদৰে লিখিছোঁ, ইয়াত বক্স বনাই মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াত মই এনেদৰে লিখিছোঁ, ব্ৰিটিছ উপনিৱেশিক শাসন আৰু ভাৰতীয় সমাজৰ ভিতৰত স্থবিৰতাৰ প্ৰতিক্ৰিয়াস্বৰূপে ১৯ শতিকাত উত্থাপিত এই সামাজিক ধৰ্মীয় সংস্কাৰ আন্দোলনসমূহে সামাজিক কুঅভ্যাস নিৰ্মূল, ধৰ্মীয় প্ৰথাক আধুনিকীকৰণ, জাতীয় পৰিচয়ৰ নতুন ভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। মই অকণমান দীঘলীয়া লিখিলোঁ প্ৰথম অৱস্থাত যিহেতু লিখিছিলোঁ, কিন্তু ইমান দীঘল লিখাৰ প্ৰয়োজন নাই। চৰ্টছ কৰি এইটোক অকণমান চৰ্টছ হিচাপে মানে চমুকৈ লিখাটোৰ প্ৰয়োজন। মেক্সিমাম ৩ লাইনত লিখিলেই হ'ল। সেইটো মই ডেইলি কৈয়ে আহিছোঁ বাৰু ভিডিঅ'ত। নেক্সট মই লিখিছোঁ ইয়াত আন্দোলনৰ প্ৰভাৱ। বংগত আৰম্ভ হৈ শেষলৈ সমগ্ৰ ভাৰততে সম্প্ৰসাৰিত হোৱা এই আন্দোলনৰ প্ৰভাৱ ভাৰতীয় সমাজ, ৰাজনীতি আৰু ধৰ্মৰ ওপৰত গভীৰভাৱে পৰিছিল। ইয়াৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ সমালোচনাত্মক বিশ্লেষণ এনেদৰে কৰিব পাৰি। এতিয়া মই যেনেদৰে এই প্ৰভাৱৰ হেডিং অকল আন্দোলনৰ প্ৰভাৱ বুলি দিছিলোঁ, কিন্তু এই হেডিংটো থকাৰ উপৰিও যদি মই এই গোটেই কথাখিনি এই ট্ৰানজিশ্যন লাইনটোক এনেদৰে যদি বক্স বনাই লিখিলোহেঁতেন তেতিয়া প্ৰেজেণ্টেশ্যন ভাল হ'লহেঁতেন। লগতে আপোনালোকে ইয়াত মন কৰিব, মই কিৱৰ্ডছসমূহৰ তলত এনেদৰে আণ্ডাৰলাইন কৰিছোঁ। আন্দোলনৰ প্ৰভাৱ ভাৰতীয় সমাজ, ৰাজনীতি, ধৰ্মৰ ওপৰত গভীৰভাৱে পৰিছিল, নহয় জানো? ইয়াৰ প্ৰভাৱ পৰিছিল, সেইটো মই ইয়াত আণ্ডাৰলাইন কৰিছোঁ। আৰু ইয়াৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ, পজিটিভ এণ্ড নেগেটিভ, দুইটা পইণ্টছেই মই ইয়াত হাইলাইট কৰিছোঁ। আহক আমি এতিয়া ইয়াৰ ইতিবাচক দিশসমূহ বা ইতিবাচক প্ৰভাৱসমূহ চাই লওঁ। ইতিবাচক প্ৰভাৱৰ প্ৰথম পইণ্টটো লিখিছোঁ, সমাজ সংস্কাৰ আৰু নাৰীৰ অধিকাৰ। ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে ব্যক্তিয়ে নাৰীৰ শিক্ষা, নাৰী সবলীকৰণৰ পক্ষত থিয় হৈছিল। ফলত সতী বিলুপ্ত হৈছিল 1829 চনত আৰু বিধৱা পুনৰ বিবাহক বৈধতা প্ৰদান কৰা হৈছিল। ইয়াত মোক ফিডবেক দিছে ভেৰি গুড বুলি, মানে ইয়াৰ এই পইণ্টটো সুন্দৰভাৱে এক্সপ্লেইন কৰা হৈ গৈছে। দ্বিতীয় পইণ্টটো হৈছে জাতি সংস্কাৰ। সেই সময়ত জাতিৰ মাজত বিভিন্ন কুসংস্কাৰে ভৰি পৰিছিল, সেই সংস্কাৰৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে জাতি সংস্কাৰ বুলি। জ্যোতিৰাও ফুলেৰ নেতৃত্বত সত্য সাধক সমাজৰ দৰে আন্দোলনে জাতি বৈষম্যক প্ৰত্যাহ্বান জনাই নিম্নবৰ্গৰ গোটক উন্নীত কৰিবলৈ চেষ্টা কৰিছিল। অৰ্থাৎ সেই সময়ত উচ্চ বৰ্ণ বা নিম্ন বৰ্ণ, উচ্চ জাতি, নিচ জাতি বুলি বিভিন্ন ধৰণৰ মানে কুসংস্কাৰ আছিল, নহয় জানো? বিভিন্ন জাতিৰ মাজত এই বিভিন্ন ধৰণৰ নিয়মাৱলী আছিল, সেইসমূহক আঁতৰাবলৈ
এই সত্য সাধক সমাজৰ প্ৰতিষ্ঠা কৰিছিলে জ্যোতিৰাও ফুলে তেওঁৰ এই আন্দোলনে জাতি বৈষম্যক প্ৰত্যাহ্বান জনাইছিল আৰু এই উচ্চবৰ্গ বা নিম্নবৰ্গৰ গোটসমূহক আঁতৰাই পেলাই নিম্নবৰ্গৰ মানুহখিনিক বা নিম্নবৰ্গৰ গোটৰ ব্যক্তিসকলক আগশাৰীৰ গোটলৈ আগুৱাই আহিবলৈ এটা সুবিধা প্ৰদান কৰিছিল নেক্সট পইণ্টটো হৈছে ধৰ্মীয় যুক্তিবাদ ব্ৰহ্ম সমাজ আৰু আৰ্য সমাজ আদি আন্দোলনে যুক্তিবাদ আৰু মূল ধৰ্মীয় গ্ৰন্থলৈ ঘূৰি অহাৰ পোষকতা কৰিছিল ই এক ঈশ্বৰত বিশ্বাস মূৰ্তি পূজাৰ বিৰোধিতা ধৰ্মীয় প্ৰথাক আধুনিকীকৰণ আৰু অন্ধবিশ্বাস প্ৰথাৰ প্ৰভাৱ হ্ৰাস কৰিছিল ইয়াত মই কি ৱৰ্ডছখিনি হাইলাইট কৰিছোঁ আপোনালোকে চাই ল'ব পাৰে তলত আণ্ডাৰলাইন কৰা হৈছে ইয়াৰ পিছৰ নেক্সট পইণ্টটো মই এনেদৰে লিখিছোঁ শিক্ষা আৰু ৰাষ্ট্ৰীয় জাগৰণ এই আন্দোলনে আধুনিক শিক্ষাক সমাজৰ প্ৰগতিৰ চাবিকাঠি হিচাপেও গুৰুত্ব দিছিল এই চাৰিটা পইণ্টৰ উপৰিও আৰু বিভিন্ন পইণ্ট আছে পজিটিভ পইণ্টছ বা ইতিবাচক পইণ্টছ কিন্তু গোটেইখিনি লিখাৰ ইয়াত প্ৰয়োজন নাই কিয়নো কেৱল 10 নম্বৰ কাৰণে আৰু 2 পেজহে লিখিবলৈ দিয়া হৈছে গতিকে 150টা শব্দৰ ভিতৰত গোটেইখিনি পইণ্টছ লিখা সম্ভৱ নহয় লগতে নেতিবাচক পইণ্টছখিনিও ইয়াত লিখাৰ প্ৰয়োজন আছে গতিকে আমি দুইটাই চালি জাৰি চাই 4-5টাকে লিখি ল'লেই হ'ল মই ইয়াত 4টা পইণ্টছ লিখিছিলোঁ এতিয়া চাওঁ আহক নেতিবাচক প্ৰভাৱ নেগেটিভ পইণ্টছ নগৰীয়া আৰু অভিজাত শ্ৰেণীৰ পক্ষপাতিত্ব প্ৰথম পইণ্টটো হৈছে এইটো একচুৱেলি বক্স বনাই ল'লে বেছি ভাল হয় মই সেই সময়ত নবনালোঁ কাৰণ ইমান আইডিয়াই নাছিলে এনচাৰ কৰোঁতে কেনেকৈ কৰিব লাগে কি কৰিব নালাগে সেই গোটেইখিনি এই সংস্কাৰসমূহে প্ৰায়ে নগৰীয়া উচ্চ শিক্ষিত উচ্চ বৰ্ণৰ অভিজাত শ্ৰেণীৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছিল যাৰ ফলত গ্ৰাম্য জনসাধাৰণ আৰু নিম্নবৰ্গৰ লোকসকলে বহুলাংশে অস্পৃশ্য হৈ পৰিছিল অৰ্থাৎ এই যিটো ব্যৱস্থা যিটো আন্দোলন সংস্কাৰ আন্দোলন এই আন্দোলনৰ নেতিবাচক প্ৰভাৱৰ এটা উল্লেখনীয় দিশ হ'ল যে ই কেৱল নগৰীয়া আৰু অভিজাত শ্ৰেণীৰ ক্ষেত্ৰতে মানে হেৰি হৈছিল পক্ষপাতিত্ব কৰিছিল ই কেৱল উচ্চ শিক্ষিত উচ্চ বৰ্ণৰ অভিজাত শ্ৰেণীৰ মাজত বা নগৰীয়া মানুহৰ মাজতহে গুৰুত্ব আৰোপ কৰিছিল যাৰ ফলত যিসকল গ্ৰাছৰুট লেভেলত থাকে গ্ৰাম্য অঞ্চলত থাকে তেনে জনসাধাৰণ আৰু নিম্নবৰ্গৰ লোকসকলৰ মাজত ই প্ৰায় অস্পৃশ্য হৈ পৰিছিল দ্বিতীয় পইণ্টটো হৈছে সাম্প্ৰদায়িক উত্তেজনা আৰ্য সমাজৰ দৰে হিন্দু আন্দোলনে ইছলাম আৰু খ্ৰীষ্টান ধৰ্মক সমালোচনা কৰিছিল যাৰ ফলত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পায় ইয়াৰ নেতিবাচক দিশ হৈছে যে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধিৰ ক্ষেত্ৰত ই অৰিহণা যোগাইছিল তৃতীয় পইণ্টটো হৈছে মহিলা সংস্কাৰৰ সীমিত পৰিসৰ মহিলা সবলীকৰণ বহুলাংশে প্ৰতীকী হৈয়ে থাকিল বিশেষকৈ গ্ৰাম্য অঞ্চলত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল একচুৱেলি মহিলা সংস্কাৰৰ সীমিত পৰিসৰ মানে বিধৱা বিবাহ প্ৰচলন বন্ধ কৰা বা সতীদাহ প্ৰথা প্ৰচলন বন্ধ কৰা এইখিনি কৰা হৈছিল কিন্তু ই কেৱল নিৰ্দিষ্ট এটা অঞ্চলত বা নিৰ্দিষ্ট এটা ঠাইতে সীমাবদ্ধ হৈ আছিল সমগ্ৰ ভাৰতবৰ্ষত ই বিয়পি পৰা নাছিল সেই সময়ত প্ৰথম অৱস্থাত চতুৰ্থ পইণ্টটো হৈছে সীমিত পৰিৱৰ্তন আন্দোলনে সামাজিক সচেতনতাৰ সুস্থিত কৰিলেও ইয়াৰ দ্বাৰা পিতৃতান্ত্ৰিক বা জাতিভিত্তিক গাঁথনিসমূহ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা নাছিল ই সমাজ পৰিৱৰ্তনৰ পৰিৱৰ্তে আইনী কাঠামোৰ মাজত আবদ্ধ আছিল ইয়াত কিৱৰ্ডসমূহৰ তলত আণ্ডাৰলাইন কৰিছোঁ সেইখিনি হৈছে কিৱৰ্ডছ ইয়াৰ দ্বাৰা কি ক'ব বিচাৰিছে এইটো কেৱল আইনীহে হৈ আছিল কাৰণ কাৰ্যক্ষেত্ৰত ৰূপান্তৰ হ'ব পৰা নাছিল ফেয়াৰ পইণ্টছ বুলি দিছে ফিডবেকত পইণ্ট 4-4টাকে মই দুইটাই লিখিছোঁ ইতিবাচক আৰু নেতিবাচক তাৰপাছত সামৰণিত লিখিছোঁ সামৰণিত ক'ব পাৰি যে 19 শতিকাৰ সামাজিক ধৰ্মীয় সংস্কাৰ আন্দোলনসমূহে মূল সামাজিক বিষয়সমূহ সম্বোধন কৰি আধুনিক ভাৰতবৰ্ষক উল্লেখযোগ্যভাৱে গঢ় দিছিল যদিও ইয়াৰ প্ৰসাৰ সীমিত আছিল আৰু বিশেষকৈ জাতি আৰু সাম্প্ৰদায়িকতাৰ ক্ষেত্ৰত গভীৰভাৱে সোমাই থকা বিভাজনসমূহ উৎকৃষ্টতাৰে সমাধান কৰিবলৈ সক্ষম হোৱা নাছিল লিংগ সমতা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো এই আন্দোলনসমূহ অপৰাগ হৈছিল গতিকে মই ইয়াত উল্লেখ কৰিছোঁ যে ইয়াত ড্ৰবেক্স ক'ত আছিল কেনেধৰণে কি ক্ষেত্ৰত এই আন্দোলনটো সফল হ'ব পৰা নাছিল কোন দিশত ই কাম কৰিবলগীয়া আছিল এই গোটেইখিনি মই ইয়াত এটা উনুকিয়াই থৈছোঁ গতিকে এনেদৰে সামৰণি কৰিব পাৰি কিন্তু ইয়াত
আপোনালোকে দেখিব পাৰিছে খামৰণি বৰ বেছি দীঘল ইমান দীঘল লিখাৰ প্ৰয়োজন নাই চমুকৈ লিখি ললেই হ'ল লাষ্টত ফিডবেক দিছে ট্ৰাই টু ৰাইট শ্বৰ্ট কনক্লুজন এণ্ড ইন্ট্ৰডাকশ্যন একচুৱেলি মই অলৰেডিৰ পৰা সেই কথাটোৱে কৈ আছিলোঁ আপোনালোকক মোৰ ইন্ট্ৰডাকশ্যন আৰু কনক্লুজনটো বৰ বেছি দীঘল হৈছে এইটো চমু কৰাৰ প্ৰয়োজন গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিল আগলৈ এনেধৰণৰ ভিডিঅ' লৈ আহিম লগতে প্ৰিলিমছৰ লগত জড়িত বিভিন্ন ভিডিঅ' লৈ আহিম বুলি মই ভাবি আছোঁ গতিকে আপোনালোকে যদি কিবা বিচাৰে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব মই সেই বিষয়ক লৈ সেই স্পেচিফিক বিষয়ক লৈ ভিডিঅ' বনাই আপোনালোকৰ মাজত লৈ আহিম গতিকে আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ